हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅটোলৈ। বন্ধুসকল আজি ভিডিঅটোত আপোনালোকক দুটাকৈ ভাল খবৰ এইটো ভিডিঅৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। এটা হল বিলো 50% মাৰ্ক এইচএছত থকা প্ৰাৰ্থীসকলে এলপিৰ বাবে কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ এটা সমাধান এইটো ভিডিঅৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। লগতে এনআইওএস ডিএলএড কৰা প্ৰাৰ্থীসকলে আবেদন কৰাৰ সুযোগ পাব এইটো ৰিক্ৰুটমেন্টত কেনেকৈ আবেদন কৰিব লাগিব আৰু তেওঁলোকৰ প্ৰচেছটো কেনেকুৱা হ'ব সবিশেষ এইটো ভিডিঅত জনোৱা হ'ব। প্ৰথম পৰা শেষলৈ ভিডিঅটো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপ থাকি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন অৱতীবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল ইতিমধ্যে আপোনালোকে জানে এইচএস বিলো 50% মাৰ্ক থকা প্ৰাৰ্থীসকলে যিসকলে আবেদন কৰিছিল তেখেতসকলৰ বাবে নতুনকৈ আবেদন কৰাটো এক সমস্যাৰ সন্মুখীন হৈ গৈছে বা তেখেতসকলে গ্ৰাজুৱেচনৰ মাৰ্কশিট কেনেকৈ আপলোড কৰিব, গ্ৰাজুৱেচন ডকুমেন্টস কেনেকৈ আপলোড কৰিব পোৰ্টেলত, সেই সন্দৰ্ভত বহুতে সমস্যাত ভুগিব লগা হৈছে। মই যোৱাকালি এটা ভিডিঅ প্ৰভাইড কৰিছিলো যে আপোনালোকে ডিডব্লিউৰ লগত যোগাযোগ কৰক। মই ইতিমধ্যে ডিডব্লিউৰ ফালৰ পৰা জানিব পাৰিছো বা ডিডব্লিউৰ লগত মই যোগাযোগ কৰি এটা ইনফৰমেশন আপোনালোকক দিব বিচাৰিম যেটো এইটো ভিডিঅত আপোনালোকৰ বাবে বহুত ইনফৰমেটিভ হ'ব। তো বন্ধুসকল আমি আলোচনা কৰিম যে যিসকল প্ৰাৰ্থীয়ে বিলো 50% মাৰ্ক এইচএছত লৈ এতিয়ালৈকে আবেদন কৰা নাই তেখেতসকলৰ বাবে তো কোনো কথা নাই, হেয়তে নতুনকে পোৰ্টেলত গৈ নতুন ৰেজিষ্ট্ৰেচন কৰি তেখেতসকলে আবেদন কৰিব পাৰিব। কিন্তু যিসকলে ইতিমধ্যে আবেদন কৰি থৈছে হিয়তে কিন্তু নতুনকে আবেদন কৰিব লাগিব। কিন্তু ইয়াত কথা হল যদি আপুনি এবাৰ আবেদন কৰে নতুনকৈ ৰেজিষ্ট্ৰেচন কৰাত বিভিন্ন অসুবিধা দেখা দিয়ে। এইটো পাৰপছত মই ডিডব্লিউৰ লগত কথা পতাত হিয়তে কলে যে নতুনকে আবেদন কৰিব আপোনালোকে ঠিকে, নতুন ৰেজিষ্ট্ৰেচন কৰিব যাওতে যেহেতু আপোনালোকৰ ইমেইল মোবাইল নম্বৰ এইবিলাক অলৰেডি ইউজ বুলি দেখাব, আপোনালোকে এইখিনি চেঞ্জ কৰি দি পেলাই নতুনকৈ আবেদন কৰিব। আৰু নতুনকৈ আবেদন কৰাৰ পিছত যেতিয়া আপোনাৰ এটা সাৰ্টিফিকেটৰ এগেইনষ্টত দুটাকৈ আবেদন দেখা পাব হিয়তে অফিচিয়ালি ডিডব্লিউৰ ফালৰ পৰা যেটো গ্ৰাজুৱেচন ডকুমেন্টস সাবমিট কৰা হোৱা নাই সেই এপ্লিকেশনটো আপোনালোকৰ ক্যান্সেল কৰি দিব অটোমেটিকলি ডিডব্লিউৰ ফালৰ পৰা। তো কথাটো নিশ্চয় আপোনালোকে গম পালে যে আপোনালোকে নতুনকে ইমেইল নম্বৰ আৰু মোবাইল নম্বৰ চেঞ্জ কৰি হলেও নতুনকে ৰেজিষ্ট্ৰেচন কৰি পেলাই আপোনালোকে নতুনকে আবেদন কৰক। আৰু এটো সম্পূৰ্ণ ডিডব্লিউৰ ফালৰ পৰা দিয়া নিৰ্দেশনা যেটো মই ডিডব্লিউৰ লগত কথা পাতি গম পালো, সেইখিনি কথাই আপোনালোকক জনাবলৈ চেষ্টা কৰিলো। আপোনালোকে আবেদন কৰক আৰু আপোনালোকৰ আবেদনৰ পিছত ডিডব্লিউৰ ফালৰ পৰা যেতিয়া এটা সাৰ্টিফিকেট নম্বৰত দুটা এপ্লিকেশন দেখা পাব হেটোৰ হিয়তে কম্পেয়াৰ কৰি পেলাই যেটো গ্ৰাজুৱেচনৰ মাৰ্কশিট বা ডকুমেন্টস দিয়া নাই সেই এপ্লিকেশনটো অটোমেটিকলি ক্যান্সেল কৰি দিব হিয়তৰ ফালৰ পৰা। তো আপোনালোকে নতুনকে আবেদন কৰক। দ্বিতীয়তে আহিল ইতিমধ্যে হাইকোৰ্টৰ ফালৰ পৰা যোৱা 9 ফেব্ৰুৱাৰী অৰ্থাৎ যোৱাকালি এটা আপডেট আহিছে বা এটা হাইকোৰ্টৰ ফালৰ পৰা এটা নটিফিকেশন আহিছে যেটো হল এনআইওএস প্ৰাৰ্থীসকলে 63 মান প্ৰাৰ্থীয়ে পিটিশনাৰ হৈ পেলাই এটা কেছ কৰিছিল তেখেতসকলক এই নিযুক্তি প্ৰক্ৰিয়াত আবেদনৰ সুযোগ দিব লাগে। হাইকোৰ্টৰ ফালৰ পৰা এটি নিৰ্দেশনা আহিছে যে এই প্ৰাৰ্থীসকলক অফলাইন যোগে হলেও আবেদনৰ সুযোগ দিব লাগে। কিন্তু এতিয়ালৈকে ডিডব্লিউৰ ফালৰ পৰা কোনো ধৰণৰ নটিফিকেশন অহা নাই। ডিডব্লিউৰ ফালৰ পৰা নটিফিকেশন আহিলে আমি আপোনালোকক জনাম। নটিফিকেশনটোত উল্লেখ কৰা আছে যেটো হাইকোৰ্টৰ ফালৰ পৰা আহিছে তাতে উল্লেখ কৰা আছে যে এই প্ৰাৰ্থীসকলক অফলাইন যোগে হলেও আবেদন কৰাৰ সুযোগ দিব লাগে। কিন্তু হাইকোৰ্টৰ যেটো ৰায় ফাইনাল জাজমেন্ট নলোৱালৈকে এওঁলোকক কোনো ধৰণৰ এংগেজমেন্ট দিয়া নহব। এওঁলোকক জাস্ট আবেদন কৰাৰ হে সুযোগ দিয়া হ'ব যিসকল পিটিশনাৰ হৈছে হাইকোৰ্টৰ যেটো কেছ আছিল সেই কেছটোত। এই পিটিশনাৰ সকলক অফলাইন যোগে আবেদন কৰাৰ সুযোগ দিয়া হৈছে, কিন্তু এওঁলোক মেৰিট লিষ্টত নাম নাহিব যদি এওঁলোকৰ ফাইনাল জাজমেন্ট যেতিয়ালৈকে সম্পূৰ্ণ নহয়। তাৰমানে যেতিয়া ফাইনাল জাজমেন্টত এই প্ৰাৰ্থীসকল যদি ৰিজেক্ট হয় তেনেহলে এওঁলোক ৰিজেক্ট হৈ যাব, আৰু ফাইনাল জাজমেন্টত যদি প্ৰাৰ্থীসকলক মানে ৰায় প্ৰদান কৰা হয় তেনেহলে এওঁলোক মেৰিট লিষ্টত নাম আহি যাব যদি কাট অফে এওঁলোকৰ সীমাবদ্ধতাৰ মাজত থাকে। যেটো সিলেকশন প্ৰসিডিউৰ সিস্টেমত যেটো কাট অফ হ'ব সেই কাট অফে যদি ঢুকি পায় তেনেহলে এই প্ৰাৰ্থীসকল ফাইনাল জাজমেন্টৰ পিছত এনআইএস প্ৰাৰ্থীসকলৰ পক্ষে যদি ৰায় আহে তেনেহলে এওঁলোক চাকৰি এটা পাবলৈ সক্ষম হ'ব, আৰু যদি ফাইনাল জাজমেন্টত এওঁলোকৰ বিপক্ষে যায় তেনেহলে চাকৰি নাপাব। তো এনেকুৱা ধৰণে এটি নটিফিকেশন আহিছে এই প্ৰাৰ্থীসকল অফলাইন যোগে আবেদন কৰাৰ সুযোগ দিবলৈ হাইকোৰ্টৰ ফালৰ পৰা এটি নিৰ্দেশনা আহিছে। এতিয়া ডিডব্লিউৰ ফালৰ পৰা নটিফিকেশন নিশ্চয় আহিব 2 দিনতে। নটিফিকেশন আহিলে আমি আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। নটিফিকেশনখনত কেনেদৰে কি প্ৰসেস দিয়া হয় সবিশেষ আমাৰ লগতে থাকিব, নিশ্চয় আমি আপোনালোকক সময়মতে জনাই দিয়াৰ চেষ্টা কৰিম। তো বন্ধুসকল আজিৰ ভিডিঅটোৰ জৰিয়তে এই দুটা খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিলো। ভাল পালে নিশ্চয়
লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।